নমস্কাৰ দ্য পাথৱেজ একাডেমীলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই চেনেলটোত ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত গুৰুত্বপূৰ্ণ 15টা MCQ আলোচনা কৰিম আৰু এই MCQসমূহ আগন্তুক হ'বলগীয়া গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। গতিকে আহকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যন, which of the following was the main occupation of the people of the Indus Valley Civilization? অপশ্যনসমূহ হৈছে ফিচিং, এগ্ৰিকালচাৰ, ট্ৰেডিং, হাণ্টিং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, এগ্ৰিকালচাৰ। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ লোকসকলৰ মূল বৃত্তি কৃষি আছিলে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, এগ্ৰিকালচাৰ। নেক্সট কুৱেশ্যন, which of the following site of Indus Valley Civilization was located in Punjab, Pakistan? আৰু অপশ্যনসমূহ হৈছে হৰপ্পা, মহেঞ্জোদাৰো, ৰোথাল, কালিবংগন। আৰু এই শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, হৰপ্পা। গতিকে হৰপ্পা বৰ্তমানৰ পাকিস্তানৰ পাঞ্জাৱত অৱস্থিত আৰু মহেঞ্জোদাৰো পাকিস্তানত অৱস্থিত আৰু মহেঞ্জোদাৰো পাকিস্তানৰ চীন প্ৰদেশত অৱস্থিত। আৰু এই হৰপ্পা সভ্যতা আৱিষ্কাৰ হৈছিলে 1921 চনত। নেক্সট কুৱেশ্যন, which material was predominantly used for making tools and weapons in the Indus Valley Civilization? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ব্ৰঞ্জ। গতিকে সেইকাৰণে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনক ব্ৰঞ্জ এজ কালচাৰ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, which of the following is considered the largest building found at Mohenjo-daro? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে গ্ৰেট বাথ, গ্ৰেনেৰী, এছেম্বলি হল, ডকয়াৰ্ড। আৰু শুদ্ধ উত্তৰটো হ'ব গ্ৰেনেৰী। অৰ্থাৎ খাদ্যসমূহ মজুত ৰাখিবৰ বাবে যিবিলাক ব্যৱহাৰ কৰা হৈছিল সেইবিলাকক গ্ৰেনেৰী বুলি কোৱা হৈছিল আৰু সেই আটাইতকৈ ডাঙৰ গ্ৰেনেৰীটো পোৱা গৈছিলে মহেঞ্জোদাৰোত। কুৱেশ্যন নম্বৰ 5, হোৱাট স্ক্ৰিপ্ট ৱাজ ইউজ বাই দ্য ইণ্ডাছ ভেলী পিপুল? ইণ্ডাছ ভেলী লোকসকলে কি স্ক্ৰিপ্ট ব্যৱহাৰ কৰিছিল? ব্ৰাহ্মী, দেৱনাগিৰি, ইণ্ডাছ স্ক্ৰিপ্ট, খৰস্ত্ৰী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। আৰু কাৰণ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ স্ক্ৰিপ্টবিলাক তাৰ যি অৰ্থ এতিয়াও উদ্ধাৰ হোৱা নাই, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 6, which of the following features was common in the houses of the Indus Valley Civilization? গতিকে একেধৰণৰ বৈশিষ্ট্য আছিলে ঘৰবিলাকৰ মাজত আৰু সেই এক বৈশিষ্ট্যটো কি আছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰাইভেট ৱেলছ। সকলোৰে ঘৰতে একোটা কুঁৱা আছিলে আৰু তেওঁলোকে হাইজিনৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল ইণ্ডাছ ভেলী লোকসকলে। কুৱেশ্যন নম্বৰ 7, which of the following sites of Indus Valley Civilization is known for its dockyard? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে হৰপ্পা, মহেঞ্জোদাৰো, লোথাল, ধলাভিৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, লোথাল। গতিকে লোথাল বৰ্তমান গুজৰাটত অৱস্থিত। সেইটো পৰীক্ষাত আহে যে লোথাল কোন ঠাইত অৱস্থিত। লোথাল বৰ্তমান ভাৰতৰ গুজৰাটত অৱস্থিত। কুৱেশ্যন নম্বৰ 8, হোৱাট ৱাজ দ্য প্ৰাইমাৰী ৰিজন ফৰ দ্য ডিক্লাইন অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন? অৰ্থাৎ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন পতন হোৱাৰ মূল কাৰণ কি বুলি কোৱা হৈছে? আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এনভাইৰনমেণ্টেল চেঞ্জেছ। অৰ্থাৎ প্ৰাকৃতিক কিছু পৰিৱৰ্তনৰ কাৰণৰ বাবেই ইণ্ডাছ ভেলী চিভিলাইজেশ্যন লাহে লাহে ডিক্লাইন হৈছিলে। কুৱেশ্যন নম্বৰ 9, হোৱাট কাইণ্ড অফ গভাৰ্নেন্স ইজ বিলিভ টু হেভ এক্সিষ্টেড ইন দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন? আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চিটি ষ্টেট। ইয়াত কোনো ৰাষ্ট্ৰতন্ত্ৰ গণতন্ত্ৰ ব্যৱস্থা নাছিল আৰু চিটিবিলাকৰ নিজৰ নিজৰ এডমিনিষ্ট্ৰেটিভ তেওঁলোকৰ ছিষ্টেমবিলাক আছিলে আৰু কিছুমান এডমিনিষ্ট্ৰেটিভ ইউনিট আছিলে আৰু সেই এডমিনিষ্ট্ৰেটিভ যিবিলাক ইউনিট আছিলে উইথ আৰ্বান প্লেনিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ। কুৱেশ্যন নম্বৰ 10, which animal is most commonly depicted on the seal of the Indus Valley Civilization? ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিবিলাক চিল আছিলে তাত আটাইতকৈ কমন যিটো এনিমেল আছিলে সেই কমন এনিমেলটো কি আছিলে? আৰু ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন নম্বৰ ডি, বুল। কুৱেশ্যন নম্বৰ 11, which modern day countries did the Indus Valley Civilization primarily encompass? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে ক'ত বৰ্তমান বিস্তৃত হৈ আছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন? শুদ্ধ উত্তৰটো হৈছে ভাৰত আৰু পাকিস্তান। অপশ্যন বি, ইণ্ডিয়া আৰু পাকিস্তানত ইণ্ডাছ ভেলী চিভিলাইজেশ্যন পোৱা যায়। কুৱেশ্যন নম্বৰ 12, হোৱাট টাইপ অফ ইকনমি ডিড দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন হেভ? আৰু এইটো সকলোৱে জানো। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, এগ্ৰেৰিয়ান। আৰু তেওঁলোক কৃষিভিত্তিক আছিলে
আৰু কৃষিৰ ওপৰত নিৰ্ভৰ আছিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। কুৱেশ্যন নম্বৰ 13, হুইচ ৰিভাৰ ৱাজ দ্য প্ৰাইমাৰী চ'ৰ্চ অফ ৱাটাৰ ফৰ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন? অৰ্থাৎ পানীৰ কাৰণে মুখ্য নদী কোনখন আছিল বুলি কোৱা হৈছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ইণ্ডাছ। কুৱেশ্যন নম্বৰ 14, হোৱাট ইজ দ্য কেৰেক্টাৰিষ্টিক্স ফিচাৰ অফ দ্য হৰপ্পান কালচাৰ? আৰু এইটো সঘনাই আহি থাকে পৰীক্ষাত, আৰু এইটো সকলোৰে জ্ঞাত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, আৰবান প্লেনিং। অৰ্থাৎ নগৰ পৰিকল্পনাৰ কাৰণে হৰপ্পান কালচাৰ বিখ্যাত আছিলে। আজি এই ভিডিঅ'টোৰ শেষৰটি প্ৰশ্ন, কুৱেশ্যন নম্বৰ 15, হুইচ ছাইট অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইজ লোকেটেড ইন ইণ্ডিয়া? অৰ্থাৎ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কোনটো ছাইট বৰ্তমানৰ ভাৰতত আছে? তলত দিয়া অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লোথাল। আৰু ইতিমধ্যে পাইছোঁ যে লোথাল ক'ত অৱস্থিত? বৰ্তমানৰ প্ৰেজেণ্ট ডে গুজৰাটৰ, অৰ্থাৎ বৰ্তমানৰ গুজৰাটত অৱস্থিত। গতিকে এই প্ৰশ্নকেইটা পৰীক্ষাৰ ফালৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ। আশা কৰোঁ এই প্ৰশ্নকেইটা আপোনালোকক সহায় কৰিব, আৰু পৰৱৰ্তী পৰ্যায়ত পুনৰ আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত 15টা কুৱেশ্যন আলোচনা কৰিম। আৰু এইদৰে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ পিছত আমি বেদিক কালচাৰৰ ওপৰত, বেদিক এজৰ ওপৰত আমি ভিডিঅ'সমূহ আলোচনা কৰিম। গতিকে আজিলৈ ইমানেই। সকলোকে ধন্যবাদ জনাইছোঁ, আৰু ভিডিঅ'টো যদি ভাল পাইছে তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ।